কিয় প্ৰতিবাৰেই বিতৰ্কৰ মাজত সোমাই পৰিছিল হোমেন বৰগোহাঁই এনে এজন সাহিত্যিকে কিয় লাভ নকৰিলে জ্ঞানপীঠ বঁটা নৱকান্ত বৰুৱাৰ চিঠিত কি আছিল হোমেন বৰগোহাঁই সম্পৰ্কে হোমেন বৰগোহাঁই আছিল নেকি সুবিধাবাদী কেৱল যৌনগ্ৰন্থি কথাৰে সমৃদ্ধ আছিল নেকি তেওঁ গ্ৰন্থ টকাৰ প্ৰয়োজনত লেখাত কৃপণালি কৰিছিল নেকি বৰগোহাঁয়ে এনে বহু কথাৰে সমৃদ্ধ মৃদুল কুমাৰ সন্দিকৈ গ্ৰন্থ হোমেন বৰগোহাঁই বিতৰ্ক আৰু সাহিত্য লেখক সাংবাদিক বুদ্ধিজীৱী হোমেন বৰগোহাঁইৰ প্ৰভাৱ অসমীয়া সমাজ জীৱনত সৰ্বব্যাপী তেখেতৰ লেখাক জীৱনৰ মাৰ্গদৰ্শক বুলি গণ্য কৰা বহু গুণমুগ্ধ আছে এইসকলৰ বাবে হোমেন বৰগোহাঁই গডফাদাৰ বিতৰ্কৰ মাজত আবদ্ধ হৈও তেখেতে নিজস্বতাক খামোচ মাৰি ধৰি ৰাখিবলৈ সক্ষম হৈছে হোমেন বৰগোহাঁই সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ কৰাৰ প্ৰয়াসেৰে প্ৰকাশ কৰি উলিওৱা হৈছে হোমেন বৰগোহাঁইৰ ৰচনা আৰু তেখেতৰ জীৱনৰ বহু কথা সম্বলিত এখন গ্ৰন্থ হোমেন বৰগোহাঁই বিতৰ্ক আৰু সাহিত্য অবাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ লেখক মৃদুল কুমাৰ সন্দিকৈ আৰু প্ৰকাশক ভাস্কৰ বৰ্মন 2010 চনতে প্ৰথম প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ পৰিৱৰ্ধিত আৰু সংশোধিত সংস্কৰণ এই বছৰৰে ডিচেম্বৰত প্ৰকাশ কৰি উলিওৱা হৈছে 212টা পৃষ্ঠাৰ এই গ্ৰন্থখনত পাঠকে জানিবলৈ পাব বহু নজনা কথা হোমেন বৰগোহাঁইৰ জীৱন সাহিত্য সম্পৰ্কে জানিবলৈ পাব বহু কথা বৰগোহাঁই সাংবাদিক জীৱনত কৰা ডাঙৰ ভুলটো কি মহেন্দ্ৰ বৰাৰ কবিতা নকল অভিযোগৰ আঁৰত হোমেন বৰগোহাঁই নেকি এনে বহু কথাৰ লগতে তেওঁৰ ব্যক্তিগত জীৱন তেওঁৰ ব্যক্তিত্ব তেওঁৰ সাহিত্যৰাজিৰ সম্পৰ্কে বহু গোপন কথাৰে পৰিপূৰ্ণ এই গ্ৰন্থখন 1993 চনৰ পৰা 2010 চনলৈ প্ৰায় 17 বছৰ এই চেষ্টা অব্যাহত আছিল লেখকৰ অৱশেষত সেই কষ্টৰ ফল হিচাপে 2010 চনত প্ৰথম প্ৰকাশ কৰি উলিওৱা হৈছিল এই গ্ৰন্থখন কিন্তু পুনৰ 13 বছৰৰ অন্তত এই বছৰৰ ডিচেম্বৰত নতুনকৈ কিছু কথা এই গ্ৰন্থখনত যোগ কৰি প্ৰকাশ কৰি উলিওৱা হৈছে গ্ৰন্থখনৰ মূল্য ধাৰ্য কৰা হৈছে 250 টকা বৰ্তমান বজাৰত উপলব্ধ এই গ্ৰন্থখনৰ পৰিৱৰ্ধিত আৰু সংশোধিত সংস্কৰণ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক